ঐতিহাসিক জুনাইত 2009ত চেণ্ট্ৰেল জেনেৰেল কনফাৰেন্স হৈছিল। তাৰ সুদীৰ্ঘ 18 বছৰৰ পাছত এইবাৰ পুনৰ জুনাইত আমি জেনেৰেল কনফাৰেন্স আমি অনুষ্ঠিত কৰিবৰ কাৰণে গৈ আছোঁ। অহাকালিৰ পৰা আমাৰ প্ৰগ্ৰাম 4 দিনীয়া প্ৰগ্ৰাম, আৰু এইবাৰ আমাৰ ডেলিগেট 2200 পৰা 2500 আহিব। অলৰেডি ৰেজিষ্ট্ৰেশ্যন আমাৰ 2000+ হৈছে, আৰু আমাৰ এইবাৰ ডেলিগেটত নতুন প্ৰজন্ম, ইউনিভাৰ্চিটি, আমাৰ কলেজ ইউনিট, আমাৰ ইউনিভাৰ্চিটিত থকা ইউনিট কমিটিসমূহৰ পৰা, আৰু গাঁৱৰ যিবোৰ আমাৰ আঞ্চলিক কমিটি আছে, সেই আঞ্চলিক কমিটিসমূহৰ পৰাও আমাৰ নতুন প্ৰজন্মৰ 50% উপস্থিত হ'ব। এইটো আমাৰ কাৰণে এটা পজিটিভ আমাৰ বাৰ্তা বা আমাৰ কাৰণে এটা খবৰ যে এইবাৰ আমাৰ নিউ জেনেৰেশ্যনৰে এটা নতুন কমিটি এটা গঠনৰ দিশে আগবাঢ়ি গৈ আছোঁ। মানে আমি অকল ডেলিগেশ্যন নিউ জেনেৰেশ্যন 50%, তেতিয়াহ'লে কি কমিটিটো গঠন কৰোঁতে কি নিউ জেনেৰেশ্যন নাহিব নেকি? আহিব লাগিব। 50% নিউ জেনেৰেশ্যনক আমি এইবাৰ ইনক্লুড কৰি আমাৰ নতুন কমিটিটো, যি 71জনীয়া কমিটি আছে, তাতে আমি বনোৱাৰ কথা আমি চিন্তা চৰ্চা কৰি আছোঁ। অহাকালি আমাৰ হেড টু TMPKৰ এক্সিকিউটিভ কমিটি মিটিং আছে। হেড টু মিটিঙত আমি সেই সিদ্ধান্তটো গ্ৰহণ কৰিম, আৰু আমাৰ যিবোৰ পৰ্যবেক্ষক বা আমাৰ ইনচাৰ্জ পৰ্যবেক্ষক আছে, আমাৰ যিবোৰ এডভাইজাৰী কমিটি আছে, এডভাইজাৰী কমিটিক আমি আমাৰ চেণ্ট্ৰেল TMPKৰ হেড টু এক্সিকিউটিভ কমিটিৰ কাৰ্যনিৰ্বাহক সভাত লোৱা সিদ্ধান্তটোক আমি আমাৰ চেণ্ট্ৰেল এডভাইজাৰী কমিটিক আমি দাখিল কৰিম। আমি যিটো লক্ষ্য লৈ আগবাঢ়িছিলোঁ যে শিক্ষা ব্যৱস্থাটো আমাৰ অঞ্চলৰ এতিয়াও বহু পিছ পৰি আছে, তো আমি কৈ আছিলোঁ যে প্ৰাথমিক শিক্ষা ব্যৱস্থাক আমি আগুৱাই নিব লাগে, আৰু যাৰ কাৰণে আমি বহু কাম আজি যোৱাটো কাৰ্যকালসমূহত আমি কৰি গৈছোঁ। আৰু যোৱাটো কাৰ্যকালত আমি যিবোৰ কাম কৰিছোঁ তাৰ এটা ৰিপৰ্ট, ছাৰ্ভে ৰিপৰ্ট এটা আমি আমাৰ হাততো আছে, মিচিং অট'নমাছ কাউন্সিলকো আমি দিছোঁ। আৰু সেই ছাৰ্ভে ৰিপৰ্টটো কিহৰ বুলি ক'লে, আমাৰ অঞ্চলত থকা শিক্ষা ব্যৱস্থা কেনেধৰণৰ একজেক্টলি আছে তাৰ এটা ৰিপৰ্টিং, আমাৰ ইনফৰ্মেশ্যন বা তথ্য আমি সংগ্ৰহ কৰিছোঁ। আৰু সেই তথ্যৰ ভিত্তিত এইবাৰ আমি শিক্ষা ব্যৱস্থাটোক, প্ৰাথমিক শিক্ষা ব্যৱস্থাটোক আমাৰ অঞ্চলত কেনেকৈ আগুৱাই নিব লাগে তাৰ এটা আলোচনা ইয়াতে আমি অনুষ্ঠিত কৰিম, য'ত আমাৰ শিক্ষামন্ত্ৰী মহোদয়কো আমি আমন্ত্ৰণ জনাইছোঁ। নেশ্যনেল এডুকেশ্যন পলিচিত কি ব্যৱস্থাপনা আছে, আৰু আমি কি কৰিব বিচাৰি আছোঁ TMPK, সেই গোটেই বিষয়বস্তুটোক আমি ইয়াতে আলোচনা কৰিম। আমি আৰু এটা বিষয় ইয়াতে সিদ্ধান্তৰ দিশলৈকে আমি যাম, এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰে। সেইটোৱে হৈছে যে আমাৰ শিক্ষিত যুৱক যুৱতীসকল 1%, 100জনৰ ভিতৰত 1জন বা 2জন বা 3জনেহে চাকৰি পাব। বাদ বাকীবোৰ কি হ'ব? তাৰে কাৰণে বাদ বাকীবোৰ কি হ'ব বুলি ক'লে, বাদ বাকীবোৰে আমাৰ বেংগলোৰ, কেৰেলা বা বহু য'ত ইণ্ডাষ্ট্ৰী আছে, ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছে, তাত সেইবোৰলৈকে গুচি যায়। কিন্তু সেইবোৰলৈকে গুচি গ'লেও আমাৰ ল'ৰা ছোৱালীবোৰে তাতে যি দৰমহা পায়, সেই দৰমহাটো মানে খুব কম। যাৰ কাৰণে আমি এটা প্লেনিং এটা কৰাৰ দিশে আমি আগবাঢ়িছোঁ। সেই প্লেনিংটোৱে হৈছে যে আমাৰ ল'ৰা ছোৱালীবোৰে স্কিল হয়, ইয়াতে ট্ৰেইন আপ হয়, ইয়াৰ পৰা যদি বাহিৰত যায় 50,000, 30,000, 40,000 পোৱাৰ কথা বতৰাবোৰ আহিব। সেই বিষয়বস্তুটোকো আমি ইয়াতে চিন্তা চৰ্চা কৰিম। মুঠতে আমাৰ পৰম্পৰাগতভাৱে কৰি অহা যিবোৰ খেতি বাতি আছিলে, সেইবোৰক আমি আকৌ পথাৰলৈকে ঘূৰি যোৱাৰ কথা আমি ইয়াতে আলোচনা কৰিম। মানে আমাৰ পথাৰ, আমাৰ খেতি, আমাৰ বজাৰ, আমি নিজে সঞ্চয়, আমি নিজে আত্মনিৰ্ভৰশীল। তো এই দুটা বিষয়ক আমি এইবাৰ ইম্পৰ্টেণ্ট বিষয় হিচাপে এইবাৰ ইনক্লুড কৰা আছে। তাৰ উপৰিঞ্চি আমাৰ বানপানী গৰাখহনীয়াৰ এটা বৈজ্ঞানিক পদ্ধতিৰে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়, সেই বিষয়টো এটা ইয়াতে বহল চৰ্চা এটা হ'ব। আৰু আমি নিশ্চিত যে আমাৰ অঞ্চলৰ এতিয়া 60 to 70% আমাৰ বানপানীমুক্ত মিচিঙৰ এৰিয়া হৈছে, আৰু আনাদাৰ 100% কেনেকৈ কৰিব পৰা যায় তাৰ পৰিকল্পনাও আমি এই অধিৱেশনতে আমি যুগুত কৰিম। আৰু অনাগত দিনত গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা অসম চৰকাৰৰ লগত আলোচনা কৰি তাক নিৰাময় কৰাৰ দিশে আমি এই জেনেৰেল কনফাৰেন্সত আমি আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰি আগুৱাই যোৱাৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ। মূলতঃ 3টা বিষয়: 1, শিক্ষা ব্যৱস্থা আগুৱাই নিয়া; 2, আমাৰ আত্মনিৰ্ভৰশীল মিচিং সমাজ গঢ়া, য'ত আমাৰ শিক্ষিত যুৱক যুৱতীসকলে নিজে নিজৰ চলিব পৰা ব্যৱস্থাটো কৰা; 3, বানপানী মুক্ত মিচিং এৰিয়া বা অধ্যুষিত অঞ্চল কৰাৰ দিশে লৈ যোৱাৰ মূল 3টা বিষয়ক লৈ আমি ইয়াতে আলোচনা চক্ৰও ৰাখিছোঁ। আৰু আমাৰ উদ্দেশ্যটো এইটোৱেই যে
যে এই বিষয় তিনিটাক আমি কেনেকৈ সমাধান কৰি অনাগত আমাৰ যিটো নতুন কমিটিৰ 3 বছৰীয়া কাৰ্যকালত আমি সেই কামবোৰক সম্পূৰ্ণ কেনেকৈ কৰিব পাৰি সেই কথা বতৰাবোৰ ইয়াত আমি আলোচনা কৰিম। বিশেষকৈ ক'ব লাগিব জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে সক্ৰিয়ভাৱে কাম কৰি অহা DMPকে জনগোষ্ঠীটোৰ সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে কেনেকুৱা ধৰণে কাম কৰিব লাগে? ইতিমধ্যে মিচিং অট'নমাছ কাউন্সিলক সাংবিধানিক মৰ্যাদা বা 6 শিডিউলৰ প্ৰস্তাৱ অসম চৰকাৰে প্ৰেৰণ কৰিছে, তাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে TMPকে ভাৰত চৰকাৰ অসম চৰকাৰৰ মাজত ট্ৰাইপাৰ্টিক চিটিঙো দিল্লীত হৈ গৈছে। 2025 ডিচেম্বৰ দিনাখন দিল্লীত হৈছে। আৰু দিল্লীত এই আলোচনা কালত কেনেকৈ সাংবিধানিক মৰ্যাদাটো কি ৰূপ বা কি ষ্ট্ৰাকচাৰ হ'ব তাক পৰ্যবেক্ষণ কৰাৰ কাৰণে এজন ইণ্টাৰলকিউটৰ নিয়োগ কৰাৰ কথা ইতিমধ্যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক জনাইছে। আৰু নিশ্চিতভাৱে এই ইণ্টাৰলকিউটৰ নিয়োগ কৰাৰ পাছত আমি ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আলোচনা কৰি তাৰ মীমাংসাৰ দিশে আমি নিশ্চিতভাৱে আগুৱাই নিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।